তো নমস্কাৰ বন্ধু বান্ধৱীসকল, আপোনালোকে ইতিমধ্যে গম পাইছে যে DME নন টেকনিকেলৰ এক্সাম মাৰ্চৰ 9ৰ পৰা মাৰ্চৰ 30 তাৰিখলৈকে পিছুৱাই দিছে। এইখিনি সময় যদি আপোনালোকে মন লগাই পঢ়ে তেতিয়াহ'লে চিলেকশ্যন নোহোৱাৰ কোনো কথাই নাহে। এই DME নন টেকনিকেল এক্সামটোত আপোনালোকৰ সহায় হওক বুলি আমি এইটো চেনেলত কিছুমান গুৰুত্বপূৰ্ণ প্ৰশ্ন আলোচনা কৰি আছোঁ। আপোনালোকে আহি ভিডিঅ'সমূহ চাই যথেষ্টখিনি উপকৃত হ'ব বুলি আশা কৰিলোঁ। তেন্তে বলকচোন আজিৰ ভিডিঅ'টো আৰম্ভ কৰোঁ। আজিৰ ভিডিঅ'ৰ প্ৰথম প্ৰশ্নটো হ'ল The year of the foundation of the Women's Indian Association is Women's Indian Association নামৰ সংস্থাটো কোন চনত গঠন হৈছিল? অপশ্যনসমূহ দিয়া আছে। অপশ্যন এ 1947, অপশ্যন বি 1937, অপশ্যন চি 1927 এণ্ড অপশ্যন ডি 1917। তো এনে কাৰেক্ট এনচাৰ হ'ব অপশ্যন ডি 1917। 1917 চনত Women's Indian Association নামৰ সংস্থাটোৰ গঠন হৈছিল। কুৱেশ্যন নম্বৰ 2, By the Act of 1858, India was to be governed. 1858 চনৰ এক মতে বা আইন মতে ইণ্ডিয়াখন কোনে চলাব বা ভাৰতৰ শাসন কোনে চলাব? অপশ্যন এ বাই দ্য কোম্পানী, অপশ্যন বি ইন দ্য নেম অফ ক্ৰাউন, অপশ্যন চি বাই এ বোৰ্ড অফ ডিৰেক্টৰ্ছ এণ্ড অপশ্যন ডি ইন দ্য নেম অফ গভৰ্ণৰ জেনেৰেল অফ ইণ্ডিয়া। তো ইয়াতে কাৰেক্ট এনচাৰ হ'ব অপশ্যন বি ইন দ্য নেম অফ ক্ৰাউন। Question number 3, who spoke at the stroke of midnight when the world sleeps, India wakes to life and freedom? মাজনিশা যেতিয়া গোটেই পৃথিৱী শুৱে তেতিয়া ভাৰত জাগি থাকে কাৰণে জীৱন আৰু মুক্তিৰ কাৰণে। এই উক্তিটো কোনে দিছিল? অপশ্যনসমূহ দিয়া আছে। অপশ্যন এ নেতাজী সুভাষ চন্দ্ৰ বোস, অপশ্যন বি মহাত্মা গান্ধী, অপশ্যন চি জৱাহৰলাল নেহৰু এণ্ড অপশ্যন ডি ৰাজা গোপালচাৰী। তো ইয়াতে কাৰেক্ট এনচাৰ হ'ব অপশ্যন চি জৱাহৰলাল নেহৰু। Question number 4, the inquiry committee on Jallianwala Bagh massacre was headed by. জালিয়ানৱালা বাগৰ মাছাক্ৰে যিখন এনকুৱাৰী কমিটি, সেই কমিটিখনৰ প্ৰধানজন কোন আছিল? অপশ্যনসমূহ দিয়া আছে। অপশ্যন এ ডায়াৰ, অপশ্যন বি আৰউইন, অপশ্যন চি হাণ্টাৰ এণ্ড অপশ্যন ডি চাইমন। তো ইয়াতে কাৰেক্ট এনচাৰ হ'ব অপশ্যন চি হাণ্টাৰ। আৰু এইখন কমিটিয়ে যিটো ৰিপৰ্ট দিছিল সেই ৰিপৰ্টটোক হাণ্টাৰ কমিশ্যন ৰিপৰ্ট বুলি কোৱা হয়। কুৱেশ্যন নম্বৰ 5, চৰ্দাৰ বল্লভভাই পেটেল ৱাজ ইকুৱেটেড উইথ। চৰ্দাৰ বল্লভভাই পেটেলক কাৰ লগত তুলনা কৰিব পাৰি? অপশ্যনসমূহ দিয়া আছে। অপশ্যন এ মাজিনী, অপশ্যন বি কেভৰ, অপশ্যন চি গাৰিবল্লী এণ্ড অপশ্যন ডি বিছমাৰ্ক। তো ইয়াতে কাৰেক্ট এনচাৰ হ'ব অপশ্যন ডি বিছমাৰ্ক। ইয়াতে বিছমাৰ্ক আছিল এজন জাৰ্মান ষ্টেটছমেন। তেখেতে 36খন ষ্টেট লগ লগাই ইউনিফাইড জাৰ্মানীখন প্ৰতিষ্ঠা কৰিছিল। আৰু ইয়াতে আমাৰ চৰ্দাৰ বল্লভভাই পেটেলে ভাৰতৰ 565খন প্ৰিন্সলি ষ্টেট লগ লগাই আমাৰ ইউনিফাইড ইণ্ডিয়াৰ সৃষ্টি কৰিছিল। তো সেইকাৰণে চৰ্দাৰ বল্লভভাই পেটেলক বিছমাৰ্ক অফ ইণ্ডিয়া বুলি কোৱা হয়। কুৱেশ্যন নম্বৰ 6, where did the so called black hole tragedy takes place? ব্লেক হোল ট্ৰেজেডি ক'ত হোৱা বুলি কোৱা হয়? অপশ্যনসমূহ দিয়া আছে। অপশ্যন এ ডেক্কান, অপশ্যন বি মংগীৰ, অপশ্যন চি কলকাতা এণ্ড অপশ্যন ডি মুৰ্ছিদাবাদ। তো ইয়াতে কাৰেক্ট এনচাৰ হ'ব অপশ্যন চি কলকাতা। কলকাতাত যি ফৰ্ট উইলিয়ামছ আছে তাতে ব্লেক হোল ট্ৰেজেডিটো হৈছিল। কুৱেশ্যন নম্বৰ 7, মহাত্মা গান্ধী বিগেন হিজ পলিটিকেল এক্টিভিটিজ ইন ইণ্ডিয়া ফাৰ্ষ্ট ফ্ৰম। মহাত্মা গান্ধীয়ে ভাৰতত ৰাজনীতি কাৰ্যকলাপ ক'ৰ পৰা আৰম্ভ কৰিছিল? অপশ্যনসমূহ দিয়া আছে। অপশ্যন এ দাণ্ডি, অপশ্যন বি খেদা, অপশ্যন চি সবৰমতী এণ্ড অপশ্যন ডি চম্পাৰণ। তো ইয়াতে কাৰেক্ট এনচাৰ হ'ব অপশ্যন ডি চম্পাৰণ। কুৱেশ্যন নম্বৰ 8, একৰ্ডিং টু দাদাভাই নৰজী, স্বৰাজ মিনছ। দাদাভাই নৰজীৰ মতে স্বৰাজৰ অৰ্থ হ'ল। অপশ্যনসমূহ দিয়া আছে। অপশ্যন এ কমপ্লিট ইণ্ডিপেণ্ডেঞ্চ, অপশ্যন বি ছেল্ফ গভৰ্ণমেণ্ট, অপশ্যন চি ইকনমিক ইণ্ডিপেণ্ডেঞ্চ এণ্ড অপশ্যন ডি পলিটিকেল ইণ্ডিপেণ্ডেঞ্চ। তো ইয়াতে কাৰেক্ট এনচাৰ হ'ব অপশ্যন বি ছেল্ফ গভৰ্ণমেণ্ট। কুৱেশ্যন নম্বৰ 9, হু কণ্টেম্পচুৱাছলি ৰেফাৰ্ড টু মহাত্মা গান্ধী এজ এ হাফ নেকেড ফকীৰ। কোনে মহাত্মা গান্ধীক এজন হাফ নেকেড ফকীৰ বুলি, অৰ্ধনগ্ন ফকীৰ বুলি আখ্যা দিছিল? অপশ্যনসমূহ দিয়া আছে। অপশ্যন এ লৰ্ড ৱাভেল, অপশ্যন বি লৰ্ড আৰউইন, অপশ্যন চি লৰ্ড উইলিংটন এণ্ড অপশ্যন ডি উইনষ্টন চাৰ্চিল। তো ইয়াতে কাৰেক্ট এনচাৰ হ'ব অপশ্যন ডি উইনষ্টন চাৰ্চিল। কুৱেশ্যন নম্বৰ 10, আল হিলাল কি আছিল? আল হিলাল এখন কি আছিল? অপশ্যনসমূহ দিয়া আছে। অপশ্যন এ মস্কো, অপশ্যন বি জাৰ্নেল,
অপশ্যন চি মাদ্ৰাছা, অপশ্যন ডি গাৰ্ডেন। তো ইয়াতে কাৰেক্ট এনচাৰ হ'ব অপশ্যন বি জাৰ্নেল। আল-হিলাল এখন উইকলি নিউজ পেপাৰ আছিল যিখন উৰ্দু ভাষাত লিখা হৈছিল আৰু এইখন লিখিছিল মৌলানা আবুল কালাম আজাদে 1912 চনত। কুৱেশ্যন নম্বৰ 11, আত্মোপদেশা শতকাম ইজ দ্য ৱৰ্ক অফ। আত্মোপদেশা শতকাম নামৰ কিতাপখন বা লিখনিটো কোনে লিখিছিল? অপশ্যনসমূহ দিয়া আছে। অপশ্যন এ ডক্টৰ পালপু, অপশ্যন বি চটাম্বী স্বামীকাল, অপশ্যন চি চি কেশাবন, অপশ্যন ডি শ্ৰী নাৰায়ণ গুৰু। তো ইয়াতে কাৰেক্ট এনচাৰ হ'ব অপশ্যন ডি শ্ৰী নাৰায়ণ গুৰু। কুৱেশ্যন নম্বৰ 12, হু ৱাজ দ্য নবাব অফ বেংগল ডিউৰিং বেটল অফ প্লাচি। পলাশীৰ যুদ্ধৰ সময়ত বংগৰ নবাব কোন আছিল? অপশ্যনসমূহ দিয়া আছে। অপশ্যন এ মীৰ জাফৰ, অপশ্যন বি মীৰ কাছিম, অপশ্যন চি চিৰাজউদ্দৌলা এণ্ড অপশ্যন ডি নান অফ দিছ। তো ইয়াতে কাৰেক্ট এনচাৰ হ'ব অপশ্যন চি চিৰাজউদ্দৌলা। কুৱেশ্যন নম্বৰ 13, লোকমান্য বাল গংগাধৰ তিলক হেইল ফ্ৰম। লোকমান্য বাল গংগাধৰ তিলক ক'ৰ পৰা আহিছিল বা তেখেতৰ জন্ম ক'ত হৈছিল? অপশ্যনসমূহ দিয়া আছে। অপশ্যন এ বেংগল, অপশ্যন বি কাশ্মীৰ, অপশ্যন চি মহাৰাষ্ট্ৰ, অপশ্যন ডি তামিলনাডু। তো ইয়াতে কাৰেক্ট এনচাৰ হ'ব অপশ্যন চি মহাৰাষ্ট্ৰ। কুৱেশ্যন নম্বৰ 14, সুভাষ চন্দ্ৰ বোস এষ্টাব্লিছ দ্য প্ৰভিজনেল গভৰ্ণমেণ্ট অফ ফ্ৰী ইণ্ডিয়া এট। সুভাষ চন্দ্ৰ বোসে আজাদ হিন্দ ফৌজ বা ফ্ৰী ইণ্ডিয়া ক'ত গঠন কৰিছিল? অপশ্যনসমূহ দিয়া আছে। অপশ্যন এ বাৰ্লিন, অপশ্যন বি বেংকক, অপশ্যন চি ছিংগাপুৰ, অপশ্যন ডি টকিঅ'। তো ইয়াতে কাৰেক্ট এনচাৰ হ'ব অপশ্যন চি ছিংগাপুৰ। কুৱেশ্যন নম্বৰ 16, দ্য পাৰ্মানেণ্ট ছেটেলমেণ্ট ইন্ট্ৰডিউচড বাই কৰ্ণৱালিছ ইজ ইন বেংগল ইজ ন'ন এজ। বংগত কৰ্ণৱালিছে কোনটো ছিষ্টেমৰ প্ৰতিষ্ঠা কৰিছিল বা আৰম্ভণি কৰিছিল? অপশ্যনসমূহ দিয়া আছে। অপশ্যন এ ৰাইটৱাৰী ছিষ্টেম, অপশ্যন বি মহলদাৰী ছিষ্টেম, অপশ্যন চি জমিনদাৰী ছিষ্টেম এণ্ড অপশ্যন ডি ইকতাদাৰী ছিষ্টেম। তো ইয়াতে কাৰেক্ট এনচাৰ হ'ব অপশ্যন চি জমিনদাৰী ছিষ্টেম। কুৱেশ্যন নম্বৰ 17 হ'ব লাগে এইটো। কুৱেশ্যন নম্বৰ 17, দ্য অফিচ অফ গভৰ্ণৰ জেনেৰেল অফ ইণ্ডিয়া ৱাজ ক্ৰিয়েটেড বাই। গভৰ্ণৰ জেনেৰেলৰ ভাৰতৰ গভৰ্ণৰ জেনেৰেলৰ অফিচটো বা পোষ্টটো কোনখন আইনৰ অধীনত গঠন কৰা হৈছিল? অপশ্যনসমূহ দিয়া আছে। অপশ্যন এ গভৰ্ণমেণ্ট অফ ইণ্ডিয়ান এক্ট 1833, অপশ্যন বি গভৰ্ণমেণ্ট অফ ইণ্ডিয়া এক্ট 1858, অপশ্যন চি চাৰ্টাৰ এক্ট 1833 এণ্ড অপশ্যন ডি চাৰ্টাৰ এক্ট 1813। তো ইয়াতে কাৰেক্ট এনচাৰ হ'ব অপশ্যন চি চাৰ্টাৰ এক্ট 1833। কুৱেশ্যন নম্বৰ 17, হু ৱাজ দ্য ফাৰ্ষ্ট গভৰ্ণৰ জেনেৰেল অফ দ্য নিউ ইণ্ডিয়ান ডমিনিয়ন। নতুন ভাৰতৰ প্ৰথম গভৰ্ণৰ জেনেৰেল কোন আছিল? অপশ্যনসমূহ দিয়া আছে। অপশ্যন এ ৰাজেন্দ্ৰ প্ৰসাদ, অপশ্যন বি বল্লভভাই পেটেল, অপশ্যন চি ৰাজাগোপালাচাৰী এণ্ড অপশ্যন ডি লৰ্ড মাউণ্ট বেটেন। তো ইয়াতে কাৰেক্ট এনচাৰ হ'ব অপশ্যন ডি লৰ্ড মাউণ্ট বেটেন। কুৱেশ্যন নম্বৰ 18, হু এমং দ্য ফলোয়িং কণ্ট্ৰোলড মেক্সিমাম ট্ৰেড ইন দ্য ৱেষ্টাৰ্ণ কোষ্টেল ৰিজিয়ন ডিউৰিং 17th century। 17শ শতিকাত ভাৰতৰ পশ্চিমীয়া উপকূল অঞ্চলৰ বাণিজ্য কোনে কণ্ট্ৰল কৰিছিল? অপশ্যনসমূহ দিয়া আছে। অপশ্যন এ পৰ্তুগীজ, অপশ্যন বি ডাটছ, অপশ্যন চি দ্য হাউচ অফ জগত শেঠ, অপশ্যন ডি মোল্লা আব্দুল গফৰ। তো ইয়াতে কাৰেক্ট এনচাৰ হ'ব অপশ্যন এ পৰ্তুগীজ। কুৱেশ্যন নম্বৰ 19, দৈৱ দশকম ইজ এ মালায়ালাম ৱৰ্ক অফ। দৈৱ দশকমখন কোনে লিখিছিল? অপশ্যনসমূহ দিয়া আছে। অপশ্যন এ শ্ৰী নাৰায়ণ গুৰু, অপশ্যন বি চটাম্বী স্বামীকাল, অপশ্যন চি চি কেশাবন, অপশ্যন ডি টি কে মাধৱন। তো ইয়াতে কাৰেক্ট এনচাৰ হ'ব অপশ্যন এ শ্ৰী নাৰায়ণ গুৰু। কুৱেশ্যন নম্বৰ 20, হু গেভ দ্য টাইটল অৰ মহামানা টু মদন মোহন মালব্য। মদন মোহন মালব্যক কোনে মহামানা উপাধি দিছিল? অপশ্যনসমূহ দিয়া আছে। অপশ্যন এ দাদাভাই নৰজী, অপশ্যন বি গোপাল কৃষ্ণ গোখলে, অপশ্যন চি ৰবীন্দ্ৰনাথ টেগোৰ এণ্ড অপশ্যন ডি বাল গংগাধৰ তিলক। তো ইয়াতে কাৰেক্ট এনচাৰ হ'ব অপশ্যন চি ৰবীন্দ্ৰনাথ টেগোৰ। কুৱেশ্যন নম্বৰ 21, কলকাতা মেডিকেল কলেজ ৱাজ এষ্টাব্লিছড ইন। কলকাতাৰ মেডিকেল কলেজ কোন চনত প্ৰতিষ্ঠা কৰা হৈছিল? অপশ্যনসমূহ দিয়া আছে। অপশ্যন এ 1735, অপশ্যন বি 1745, অপশ্যন চি 1832 এণ্ড অপশ্যন ডি 1835। তো ইয়াতে কাৰেক্ট এনচাৰ হ'ব 1835। কুৱেশ্যন নম্বৰ 22, দ্য অল ইণ্ডিয়া মুছলিম লীগ ৱাজ ফাউণ্ডেড, চৰি এইটো বাই হ'ব লাগে, ইন নহয়, ফাউণ্ডেড বাই অপশ্যনসমূহ দিয়া আছে। মৌলানা আহমেদ আলী, অপশ্যন বি মোহাম্মদ আলী জিন্না, অপশ্যন চি আঘা খান এণ্ড অপশ্যন ডি হাকিম আজমল খান। তো ইয়াতে কাৰেক্ট এনচাৰ হ'ব অপশ্যন চি আঘা খান।
Question number 23. The Frontier Gandhi actively participated in. Frontier Gandhi কোনটো আন্দোলনৰ সৈতে ওতপ্ৰোতভাৱে জড়িত আছিল? অপশ্যনসমূহ দিয়া আছে। অপশ্যন এ খিলাফত মুভমেণ্ট, অপশ্যন বি নন কোঅপাৰেশ্যন মুভমেণ্ট, অপশ্যন চি চিভিল ডিজঅবিডিয়েন্স মুভমেণ্ট এণ্ড অপশ্যন ডি অল অফ দ্য এবভ। তো ইয়াতে কাৰেক্ট এনচাৰ হ'ব অপশ্যন চি চিভিল ডিজঅবিডিয়েন্স মুভমেণ্ট। আৰু ইয়াতে ফ্ৰণ্টিয়াৰ গান্ধী বুলি কাক কোৱা হৈছে? খান আব্দুল গফৰ খানক। কুৱেশ্যন নম্বৰ 24. গান্ধী আৰউইন পেক্ট ৱাজ চাইন ইন। গান্ধী আৰউইন চুক্তিখন কিমান চনত চাইন কৰা হৈছিল? অপশ্যনসমূহ দিয়া আছে। অপশ্যন এ মাৰ্চ 10, 1930, অপশ্যন বি মাৰ্চ 20, 1931, অপশ্যন চি মাৰ্চ 20, 1932, অপশ্যন ডি মাৰ্চ 5, 1931। তো ইয়াতে কাৰেক্ট এনচাৰ হ'ব অপশ্যন ডি মাৰ্চ 5, 1931। কুৱেশ্যন নম্বৰ 25. দ্য মষ্ট ফেমাছ ওমেন ডিচিপল অফ বিবেকানন্দ ৱাজ। স্বামী বিবেকানন্দৰ আটাইতকৈ বিখ্যাত মহিলা শিষ্যগৰাকী কোন আছিল? অপশ্যনসমূহ দিয়া আছে। অপশ্যন এ মেডাম ব্লাভাটস্কি, অপশ্যন বি এনি বেচাণ্ট, অপশ্যন চি চিষ্টাৰ নিবেদিতা, অপশ্যন ডি সৰোজিনী নাইডু। তো ইয়াতে কাৰেক্ট এনচাৰ হ'ব অপশ্যন চি চিষ্টাৰ নিবেদিতা। কুৱেশ্যন নম্বৰ 26. হু কম্প'জ দ্য ছং চাৰে জাহাছে আচ্ছা হিন্দুস্তা হামাৰা? অপশ্যনসমূহ দিয়া আছে। অপশ্যন এ মহম্মদ ইকবাল, অপশ্যন বি জোছ মালিহাবাৰী, অপশ্যন চি ভগত সিং এণ্ড অপশ্যন ডি চন্দ্ৰশেখৰ আজাদ। তো ইয়াতে কাৰেক্ট এনচাৰ হ'ব অপশ্যন এ মহম্মদ ইকবাল। চাৰে জাহাছে গানটো মহম্মদ ইকবালে ৰচনা কৰিছিল। কুৱেশ্যন নম্বৰ 27. দ্য ছং জনগণ মন কম্প'জ বাই ৰবীন্দ্ৰনাথ টেগৰ ৱাজ ফাৰ্ষ্ট পাব্লিছড ইন জানুৱাৰী 1912 আণ্ডাৰ দ্য টাইটল অফ। 1912 চনত ৰবীন্দ্ৰনাথ টেগৰে যিটো জনগণ মন গানটো ৰচনা কৰিছিল, তেওঁ এখন আলোচনীত সেই গানটো পাব্লিছ কৰিছিল আৰু গানটোৰ টাইটলটো কি বুলি প্ৰকাশ কৰিছিল বা পাব্লিছ কৰিছিল? অপশ্যনসমূহ দিয়া আছে। অপশ্যন এ তত্ত্ববোধিনী, অপশ্যন বি মৰ্ণিং ছং অফ ইণ্ডিয়া, অপশ্যন চি ভাৰত বিধাতা এণ্ড অপশ্যন ডি ৰাষ্ট্ৰ জাগৃতি। তো ইয়াতে কাৰেক্ট এনচাৰ হ'ব অপশ্যন চি ভাৰত বিধাতা। কুৱেশ্যন নম্বৰ 28. হু হেড স্ক্ৰেপ দ্য পাৰ্টিশ্যন অফ বেংগল। পাৰ্টিশ্যন অফ বেংগল সেই আঁচনিখন কোনে বাতিল কৰিছিল বা আইনখন কোনে বাতিল কৰিছিল? অপশ্যনসমূহ দিয়া আছে। অপশ্যন এ লৰ্ড হাৰ্ডিঞ্জে, অপশ্যন বি লৰ্ড মাউণ্টবেটেন, অপশ্যন চি লৰ্ড লিটন এণ্ড অপশ্যন ডি লৰ্ড ৱেলছলি। ইয়াতে কাৰেক্ট এনচাৰ হ'ব অপশ্যন এ লৰ্ড হাৰ্ডিঞ্জে। লৰ্ড হাৰ্ডিঞ্জে পাৰ্টিশ্যন অফ বেংগল আইনখন বাতিল কৰিছিল। কুৱেশ্যন নম্বৰ 29. হুইচ অফ দ্য ফলোয়িং পেয়াৰ্ছ ইজ নট কাৰেক্টলি মেটছড। তলত দিয়াসমূহৰ ভিতৰত কোনটো কাৰেক্টলি মেটছ হৈ থকা নাই? অপশ্যনসমূহ দিয়া আছে। অপশ্যন এ লৰ্ড ডেলহাউচি ডক্ট্ৰাইন অফ লেপছ, অপশ্যন বি লৰ্ড মিণ্টু ইণ্ডিয়ান কাউন্সিলছ এক্ট 1909, অপশ্যন চি লৰ্ড ৱেলছলি ছাবচিডিয়াৰী এলায়েন্স, অপশ্যন ডি লৰ্ড কাৰ্জন ভাৰ্নাকুলাৰ প্ৰেছ এক্ট। তো ইয়াতে কাৰেক্ট এনচাৰ হ'ব অপশ্যন ডি লৰ্ড কাৰ্জন ভাৰ্নাকুলাৰ প্ৰেছ এক্ট। এইটো ইনকাৰেক্ট। ভাৰ্নাকুলাৰ প্ৰেছ এক্টখন লৰ্ড লিটনৰ দিনত কাৰ্যকৰী কৰা হৈছিল। কুৱেশ্যন নম্বৰ 30 আৰু এইটো ভিডিঅ'ৰ একেবাৰে শেষৰটো প্ৰশ্ন। হু ষ্টাৰ্টেড দ্য জাৰ্নেল নিউ ইণ্ডিয়া। নিউ ইণ্ডিয়া নামৰ আলোচনীখন বা নিউজ পেপাৰখন কোনে আৰম্ভ কৰিছিল বা কোনে লিখিছিল? অপশ্যনসমূহ দিয়া আছে। অপশ্যন এ CW লিডবিটাৰ, অপশ্যন বি এনি বেচাণ্ট, অপশ্যন চি ৰামমোহন ৰায় এণ্ড অপশ্যন ডি কেশৱ চন্দ্ৰ সেন। তো ইয়াতে কাৰেক্ট এনচাৰ হ'ব অপশ্যন বি এনি বেচাণ্ট। তো আজিলৈ ইমানখিনি আছিল। আপোনালোকে যদি ভিডিঅ'সমূহ চাই ভাল পাইছে তেনেহ'লে এটা লাইক বা কমেণ্ট কৰিব আৰু মোৰ ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰিব বুলি আশা কৰিলোঁ। ধন্যবাদ।